টেটৰ ওপৰত এইটো সেকেন্ড ভিডিও মই ইয়াৰ আগৰ ভিডিওটোত চাই ল'ব প্ৰথম ভিডিওটোত মই অলপমান ডিসকাস কৰিছিলোঁ কিন্তু দুই এটা কথা ৰৈ গৈছিলে সেইটো ক'ব ওলাইছো যে যি টেট আহি আছে তাৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব অলৰেডি যদি আমি বিটিআৰৰ পেপাৰখন চাওঁ তাত আৰু কেইটামান বস্তু চাব যে ওয়াইল্ড লাইফ সেঞ্চুৰিজ বা নেশ্যনেল পাৰ্ক ঠিক আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান ওয়াইল্ড লাইফ সেঞ্চুৰি বিলছ ইয়াৰ লোকেশনখিনি ভালদৰে চাব কোনখন জিলাত আছে কোনখন ঠাইত আছে এইখিনি ভালদৰে চাব আৰু এই নেশ্যনেল পাৰ্ক কেইখন কোনখনত ক'ত কি বনৰীয়া জন্তু কিহৰ বাবে বিখ্যাত যেনেকৈ কাজিৰঙা কিহৰ কাৰণে বিখ্যাত ডিব্ৰু চৈখোৱা কিহৰ কাৰণে বিখ্যাত বনৰীয়া ঘোঁৰা ক'ত পোৱা যায় লাজুকী বান্দৰ ক'ত পোৱা যায় ইয়াৰ পৰাও কুৱেশ্যন আহিছে মেইনলি যদি চাই সেবাৰ কিতাপৰ পৰা ঠিক আছে সেবাৰ কিতাপৰ পৰা তাত আপোনালোকে লিষ্ট পাব ইয়াতে আপোনাৰ নেশ্যনেল পাৰ্ক কি হেৰি পোৱা যায় আপোনাৰ কি কয় জন্তু পোৱা যায় কি এনিমেলছ পোৱা যায় সেই বস্তুখিনি আহিছে গতিকে এই পাৰ্টটো মই ক'ব পাহৰি গৈছিলোঁ একদম ইম্পৰ্টেণ্ট হৈ আছে আৰু ক'ত কোনখন ডিষ্ট্ৰিক্টত কি বিল আছে মঠ মন্দিৰৰ লোকেশ্যনখিনিতো আহিছে তেনেকৈ ওয়াইল্ড লাইফ সেঞ্চুৰি ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্কছ তাত কি জন্তু পোৱা যায় তাৰ কুৱেশ্যনো আহিছে আৰু একদম লোকেশ্যনখিনি ক'ত আছে কোনখন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে আমাৰ পিডিএফত মেপখন চাব মেপখন চাই আপোনালোকে মাৰ্ক কৰি থ'ব আৰু ওয়াইল্ড লাইফ সেঞ্চুৰি ডিষ্ট্ৰিক্ট কেইখন বিল কেইখনৰ ডিষ্ট্ৰিক্টখিনি আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ইমান বেছি কুৱেশ্যন অহা নাই কিন্তু দুই এটা বস্তু কুৱেশ্যন আহি আছে যিখিনি ধৰক অলপমান বায়'ডাইভাৰ্চিটিৰ ওপৰত বা এনভাইৰনমেণ্টৰ ওপৰত যি ইম্পেক্ট পৰি আছে তাৰ ওপৰত দুই এটা কুৱেশ্যন আহিছে ধৰক অসমৰ ক্লাইমেট টাইপ আহিছে তেনেকৈ আপোনাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কখনৰ কি টাইপ মানে কোনটো টাইপৰ কাজিৰঙাত কি ক্লাইমেট পোৱা যায় তেনেকুৱা বহুতো কুৱেশ্যন আহিছে বা কি টাইপৰ ফৰেষ্ট হয় সেই বস্তুবোৰ সুধা আমি দেখিবলৈ পাইছোঁ বিটিআৰ কুৱেশ্যন পেপাৰখনত আৰু ইয়াৰে মেক্সিমাম বস্তু আমি কভাৰ কৰিছোঁ আৰু যিখিনি বস্তু নতুন বস্তু আমি কভাৰ কৰা নাই সেই বস্তুখিনি আমি ক্লাছবোৰ কৰাম ইউটিউবতে কৰাম আপোনালোকে পাই যাব কিন্তু তাৰ আগতে এই যিখিনি বেছিক বস্তু ক'ত কি আছে লোকেশ্যনখিনি কোনখন ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায় সেইখিনি চাওক ঠিক আছে আৰু আসাম পেপাৰত আৰু অকণমান কুৱেশ্যন কি হ'ব আৰু অলপ বহলি যাব আৰু অলপমান বেলেগ ঠাইৰ পৰা কুৱেশ্যন আহিব কিন্তু ইমানো বেছি টাফ নাহে একদম সেবাই নিজৰ বুক ফলো কৰিছে মই যিবোৰ বস্তু আপোনালোকক প্ৰভাইড কৰি আছিলোঁ তাৰ পৰাই বস্তুবোৰ আহিছে ঠিক আছে তো এইখিনি বস্তু মই ক'ব পাহৰিছিলোঁ এই বস্তুখিনি আপোনালোকে ভালদৰে চাব অ'কে আৰু এবাৰ হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিব নেক্সট যদি চাই হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিব আৰ্ট এণ্ড আৰ্কিটেক্সাৰৰ পৰা কুৱেশ্যন আহিব চ' যিখিনি বেছিক বস্তু আমি সেইখিনি চাব লাগিব স্পৰ্টছখিনি ভালদৰে চাব লাগিব আৰু পাৰ্চনেলিটিছ আৰু কোন কবিয়ে কি লিখিছিলে ইয়াৰ পৰা আহিব ঠিক আছে থেংক ইউ